পলালে ভয়তে এইটো পলাল আধা খাই পলাল আৰু কি মাছ খাইছে এই মিৰ্গা মিৰ্গা হাই বহুতে কৈছে এতে হেই মই বিহুটো একোই নাই মোৰ আগতে কৈছে বেলেগে কৈছে কাইনো কৈছে আৰু আজি যে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন অৰ্থাৎ 1 জানুৱাৰী আৰু জনাইছোঁ সকলোকে আন্তৰিক হিয়াবাৰা শুভেচ্ছা সকলোকে আৰু গৈ আছোঁ এক বিশেষ ঠাইলৈ ক'ত কিয় কাৰণে চাৰ কাৰণে চাই থাকক এই বিশেষ ভিডিঅ'টো মুঠতে এটা ভাল লগা দিন বুলি ক'ব পাৰি আজি প্ৰথম দিনটো আহক এই বিশেষ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইপিনে একদম ৰন্ধা বঢ়াত ব্যস্ত সকলোৱে আৰু সকলোৱে হেল্প কৰি দি আছে ইপিনে মাছ ভাজি আছে একদম দালি হৈ গৈছে আৰু এফালে চলি আছে কিছু সংগীতানুষ্ঠান গীতৰ অনুষ্ঠান চলি আছে আৰু বিশেষকৈ দেখুৱাই আছোঁ ইয়াতে এই বিশেষ ক্লাবটোৰ সন্মুখতে সুন্দৰকৈ ফুলি আছে এইবিলাক ফুল গেন্ধৈ মালতী সুন্দৰকৈ ফুলি আছে আৰু খুব ভাল লাগিছে এটা পৰিৱেশ আছে আৰু ছাগলী যাতে সোমাব নোৱাৰে সুন্দৰ এটা ডিচিপ্লিন মেইনটেইন কৰি পেলাই এনেকৈ ৰখা হৈছে দেখি আছে আৰু ইয়াত বিভিন্ন ধৰণৰ গীতৰ অনুষ্ঠানো চলি আছে এতিয়া আৰু গীত চলিব তো এয়া অকণমান দেখুৱাই আছোঁ বাৰু তেওঁলোকো ব্যস্ত হৈ আছে আৰু মোৰ ছাৰ তেওঁ ইংৰাজী শিকাইছিলে হিৰণ্য ছাৰ কেনেকুৱা লাগিছে আজি ভালে লাগিছে মোক মাতিলে ইয়াতে মোৰ স্কুলৰ পৰা ডাইৰেক্ট আহিলোঁ ইয়াতে পালোহি এনেকৈ গান কেইটামান কৰিলোঁ আৰু এটামান কৰিম নেকি বোধহয় ভাবি আছোঁ তেনেকৈ ছাৰৰ গীত কিন্তু মই আজিহে ফাৰ্ষ্ট টাইম শুনিম মানে মই অকণ দেৰি হ'ল আহিবতে গতিকে ছাৰে গীত গাব আৰু ছাৰৰ লগে লগে আমিও নাচিব লাগিব কাৰণ নৱবৰ প্ৰথমটো দিন গতিকে প্ৰথমটো দিন যিহেতুকে আৰু এও খুব ভাল গীত গায় কেনেকুৱা লাগিছে আজি এইখিনি মুহূৰ্ত কেনেকুৱা লাগিছে আজি বহুতে ভাল লাগিছে নতুন বছৰৰ শুভেচ্ছা সকলোকে জনাইছোঁ ক'ব গ'লে আমাৰ গাঁৱৰ এখন চিনাকি মুখ যিখন মুখক মানে আমি সন্মান কৰোঁ আমাৰ প্ৰত্যেকেই উঠি অহা প্ৰজন্ময়ো আৰু ডাঙৰ প্ৰজন্ময়ো এই যে আপুনি এনেকৈ সুন্দৰকৈ এটা মিলা প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায় এই কেনেকুৱা লাগিছে আজিৰ বিশেষ দিনটোত ধন্যবাদ মই আমাৰ মৰমৰ হেমন্ত কলিতাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেই আমাৰ পোপৰাসমূহৰ সকলো ব্যক্তিকে সমাজক মই নমস্কাৰ জনাইছোঁ আৰু গোটেই অসমবাসী বা আমাৰ সমাজক আটাইকে লৈ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যি কি নহওক আজি যে আমি নৱা ভাত খোৱাৰ এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ আমি আচলতে আমাৰ অদলাগুৰি পূব সমষ্টিয়ে আমি সকলোৱে পুৰুষ মহিলা আটাইয়ে একত্ৰিত হৈ শালি খেতি কৰোঁ গতিকে শালি খেতি কৰি আমি যি ধান উপাৰ্জন হয় তাৰে বিক্ৰী কৰি আৰু কিছু সংঘৰ নামত ৰাখি থৈ আমি এটা বাৰ্ষিক খানা খাওঁ গতিকে ইয়াত আমাৰ যি এটা ঐক্যতা একতাৰ আৰু যিটো সম্প্ৰীতি এইটো আমাৰ সমাজখনক এটা সেই পৰম্পৰাৰে বান্ধি ৰাখে গতিকে সেই লৈয়ে আমি আগবাঢ়িছোঁ আৰু আশা কৰোঁ যাতে সকলোৱে এনেধৰণৰ কৃষ্টি সংস্কৃতি কৰ্ম সংস্কৃতিক লৈ আগবাঢ়ি যায় তাৰ বাবে মই সকলো সমাজকে আহ্বান জনাইছোঁ মই আমাৰ অদলাগুৰি পূবপৰা সমাজৰ লগতে সদৌ অসমবাসী ৰাইজক মই নৱবৰ্ষ তথা 2025 চনৰ অশেষ শুভকামনা যাচিছোঁ বাকী অদলাগুৰি গাঁৱৰ বন্তি সংঘৰ প্ৰত্যেকে সেয়া পুৰুষ মহিলা বুলি কথা নাই সকলোৱে এনেকৈ ব্যস্ত হৈছে সকলোৱে এজনে আনজনক সহায় কৰিছে বাইদেউ আজি কেনেকুৱা লাগিছে খুব ভাল লাগিছে ন আৰু এইটো যে মিলা প্ৰীতিটো কিন্তু বহুত ঠাইত নাই কিন্তু ইয়াতে মিল দেখাবলৈ পোৱা এইটো ভাল লাগে নে নাই এনেকৈ বহুত ভাল লাগে ন তই বাইদেউসকলে এনে ব্যস্ত হৈ আছে আৰু বাইদেউ কি মাছৰ কাঁইট বিচাৰি আছে নেকি অঁ মাছ বাচি আছে আচ্ছা ঠিক আছে ডাঙৰ সৰু বিচাৰি আছে মোক ডাঙৰটো দিব কিন্তু আৰু দাদাসকলো এনেকৈ ৰন্ধা বঢ়াত ব্যস্ত হৈ আছে আৰু
আৰু অদলাগুৰি গাঁৱৰ যি বন্তি সংঘ আছে বন্তি সংঘৰ উদ্যোগত নৱবৰ্ষৰ প্ৰথম দিনটোত এক প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে আৰু এতিয়া এওঁলোকে সাজু হৈছে লগতে ময়ো সাজু হৈছোঁ আৰু ময়ো একেলগে খাম এওঁলোকৰ লগতে যিহেতুকে মই একেখন গাঁৱৰে বাসিন্দা আৰু অদলাগুৰি গাঁৱৰ বন্তি সংঘৰ দেখি আছে বন্তি সংঘৰ যি উদ্যোগত আচলতে বিগত বছৰৰ দৰে এই বছৰো তেওঁলোকে প্ৰীতি ভোজ আয়োজন কৰে আৰু এটা খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু এটা সৰু ডাঙৰ সকলোৱে ঘৰৰ সকলোৱে আহি পেলাই একেলগে এসাঁজ খায় এক মিলা প্ৰীতি আৰু এতিয়া লাহেকৈ সাজু হৈছে আৰু কলপাতত এনেকৈ সুন্দৰকৈ ভাত খাম যিহেতুকে এটা সুন্দৰ এটা পৰিৱেশ কলপাতত কেনেকুৱা লাগছে আজি ভাল লাগছে ভাল লাগছে আজি ভাল লাগছে না ভাল লাগছে কলপাতত আজিকালি ভাত নাখায় আজিকালি নাখায় কলপাতত ভাত কলপাতত ভাত খালে খুব ভাল ভাল লাগে তো আমি কলপাতত ভাত খাম এটা ভাল লগা এটা সেই আজিকালি কলপাত নোহোৱা নিচিনা হ'ব ধৰিছে কলগছ নোহোৱা নিচিনা হ'ব ধৰিছে আৰু কলপাতত আমি নৱবৰ্ষৰ প্ৰথম দিনতে ভাত খাম এসাঁজ প্ৰীতি ভোজ খাম আৰু এতিয়া এই ভাত সাঁজ খাম লগতে পৰিৱেশটো দেখোন মাজে মাজে গান চান অকণমান চলি আছে হয়তো শেষলৈকে বিশেষ বিহু নৃত্য চলিব পাৰে সেয়া দেখুৱাই থাকিম আৰু মুঠতে ভাল লাগিছে আজি প্ৰথম দিনটোতে আৰু এক সুন্দৰ এক পৰিৱেশ আৰু অদলাগুৰি পূবপাৰাৰ যি সংঘ আছে বন্তি সংঘৰ উদ্যোগত এনেদৰে প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে গতিকে প্ৰথমতে খাই লওঁ বাকী পিছত দেখা যাব প্ৰথমতে পেট পূজাটো কৰি লওঁ আৰু এতিয়া লাহেকৈ আমাক কলপাতত ভাত দিলেহি কিন্তু এতিয়া হৰিধ্বনি দিব তাৰপিছত আমি আৰম্ভ কৰিম আৰু অদলাগুৰি গাঁৱৰ পূবপাৰাৰ বন্তি সংঘৰ উদ্যোগত যি প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে এনেদৰে কলপাতত আচলতে ভাত দিয়া হৈছে আৰু এটা হৰিধ্বনি দি পেলাই এওঁলোকে এই বিশেষ প্ৰীতি ভোজৰ যি খোৱাৰ পৰ্ব সেয়া আৰম্ভ কৰিবহি আছে ফকাত ভাল হৈছে নে ভাতখিনি ভাল হৈছে ন বঢ়িয়া হৈছে আপুনি লাঠি ডালতে কাক মাৰিব অ' ছাগল মাৰিব মই ভাবিছোঁ মোকে মাৰে নেকি অ' আপোনাক এনেকৈ বডিগাৰ্ড কৰি ৰাখছে ন আপুনি ভাত খাইছে খোৱা নাই পিছত খাব আৰু ইয়াৰ দেখি আছে কি মাছ খাইছে মিৰিকা চিন্তা না মুৰ্গা খাইছে ভাল লাগছে না খাই পুৰা ভাল লাগছে না কলপাতত খাই কেনে লাগছে কলপাতত খাই বঢ়িয়া লাগছে না খাওক 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 বেছিকৈ খাওক অলপমান বেছিকৈ খাব না বঢ়িয়া অঁ আৰু এওঁলোকৰ হ'ল ভাল কেনে লাগছে খাই ভাল লাগছে টেষ্টি হৈছে না নাই বঢ়িয়া হৈছে না ঠিক আছে আমাৰ সবিতা বাইদেউ সুদূৰ আপুনি লখিমপুৰ নে গোলাঘাট লখিমপুৰ সুদূৰ লখিমপুৰৰ পৰা আহিছে কেনেকুৱা লাগিছে বহু বছৰ হ'ল অহা ন 25-26 বছৰ ভালে আছে না কেনে লাগছে আজি बहुत ভাল লাগছে না कौन नतून चावल खाता है लेकिन क्या है ये नतून चावल है ये लेकिन नतून नहीं है ये दुकान का चावल है ये लोकल चावल नहीं है ये सालानी है अच्छा है कि नहीं है अच्छा नहीं है हम लोग लोकल खाता है तो इसके लिए सालानी नहीं अच्छा नहीं लगता है कलपात में खाना दिया है अच्छा नहीं है कलपात में अच्छा है ना प्लास्टिक के गिलास में पानी दिया है फाउन का चावल है हम लोकल खाता है ना दालिल का दुकान का चावल है এই তুলে কেনে লাগছে আপনার কেনে লাগছে ভাল লাগছে না ভাল লাগছে তো আৰু বহুতে কৈছে আপুনি বোলে ভাল বিহু গাইছিল আগতে হাই বহুতে কৈছে এতে হেই মই বিহুটো একোই নাই মোৰ আগতে কৈছে বেলেগে কৈছে কাইনো কৈছে বহুতে কৈছে দেখাতো কাই কোনে ইয়ে কৈছে কৈছা বিহু গাইছো নেকি আংকুল গাইছিলি বোলে বহুত বিহু গাই বিহু গাও নাই এটা কথা সস্তা কথা বাহি বাজাইছিলো কিন্তু এটা বিহু গাই দিয়ক নাই মই হিলেতে গান টানি কম মই নাগায় আমরা পুত্র patra indro আমরা কলক patra পুত্র ইঙ্গো
আৰু ফিনিচিং টাইমত আহি গৈছে এতিয়া এওঁলোকৰ বহুত বেছি ভোক লাগিছে এটা পলালে ভয়তে এইটো পলাল আধা খাই পলাল আৰু ফিনিচিং টাইম মেকুৰীটোকো খাব দিছে মেকুৰীটো পোহা মেকুৰী নেকি কাৰবা মেকুৰী মাছ খাব দিছো মাছ খাব আপুনি নাখালে মাছ নাখালে অ কাইট কেইটা আপুনি ভালটো খাই মেকুৰীটো বিয়াটো দিছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে ফন্টি কেনেকুৱা লাগিছে ভাল লাগিছে লিপষ্টিক কি হ'ল চাওঁ অ কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগছে ন চবৰে ভাল লাগছে আৰু হে আৰু এটা ফিনিচিং টাইম বাইদেউ পানীখিনি মিঠা নে বিৰাট মিঠা পানী ন অ বিৰাট মিঠা পানী তো হে আৰু অকণ ফূৰ্তি তামচা কৰিলোঁ নৱবৰ্ষৰ প্ৰথমটো দিন তো কোনে বেয়া চাই নাপাব ঠিক আছে বাকী লগ পাম পিছত আৰু আজি আমাৰ বন্তি সংঘৰ উদ্যোগৰ পৰা এটা প্ৰীতিভোজ ইতিমধ্যে খোৱা লোৱা হ'ল কিন্তু মোৰ চবতকৈ বেছি ভাল লাগিলে প্ৰথমতে মই দেখাইছিলোঁ যে হিৰণ্য ছাৰক তেওঁ গান গালে আৰু মোৰ মেইনলি শিক্ষাগুৰু আমাৰ ছাৰ আছে ইপিনে আমাৰ প্ৰিন্সিপাল ছাৰ আছে আৰু ছাৰ এতিয়া আপুনি এইটো ডাঙৰ দায়িত্বত আছে মানে এতিয়া প্ৰিন্সিপাল হৈছে কেনেকুৱা লাগে মানে এতিয়া আগৰ ষ্টুডেণ্ট আমি ভয় খাইছিলোঁ এতিয়া ষ্টুডেণ্টখিনিক একদম শিক্ষকৰ লগত পৰা একদম ফ্ৰেণ্ডলি টাইপ এইটো পৰা পজিটিভ এটা চাইন বুলি ক'ব পাৰি ন ছাৰ হয় থিয়া হৈ লওঁ ন কথাখিনি বৰ্তমান যেনিবা আগত কৰি মানে অফিচিয়েল দায়িত্ব যথেষ্ট বৃদ্ধি পাইছে আৰু আঁচনি বহুত এতিয়া স্কুলবিলাকত সোমাই লৈছে এই নিযুত মইনা আঁচনি যেনেকৈ 1000 টকাকৈ দি আছে প্ৰতি মাহে ল'ৰা ছোৱালীবিলাকক তেনেকৈ স্কুটি দি আছে তাৰপিছত চাইকেল দি আছে আৰু বৃত্তি দি আছে এই ধৰণৰ সুবিধাবিলাক যথেষ্ট হৈছে ল'ৰা ছোৱালীৰ ভাল হৈছে আৰু পৰিৱৰ্তন যথেষ্ট হৈছে বৰ্তমান ল'ৰা ছোৱালীক আগতে যিটো পদ্ধতিত শিক্ষা প্ৰদান কৰা হৈছিল তাৰো কিছু পৰিৱৰ্তন হৈছে এতিয়া ল'ৰা ছোৱালীক সেই বেটৰ আগৰ যিটো শিক্ষা সেইটো নাই এতিয়া ফ্ৰেংকলি বুজাই পৰাই সুন্দৰভাৱে মটিভেট কৰিহে শিক্ষা দিয়াৰ ব্যৱস্থাটো কৰা হৈছে আজি ইংৰাজী বৰ্ষৰ প্ৰথমটো দিন শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভালকৈ থাকক সকলোৱে ঠিক আছে তোমাকো মানে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ ভাল লাগিছে যে এনেকুৱা এটা পৰিৱেশত আমি আহি পাই এনেকৈ তোমালোকৰ লগত যিটো কনভাৰ্চেশ্যন হ'ল সেইখিনি কৰিও আমি খুব আনন্দিত হৈছোঁ ধন্যবাদ আৰু কৈছে যে ছাৰ এনেকৈ বহুত বছৰ লগ পোৱা যায় খুব ভাল লাগে সেই জাৱাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলতে পঢ়িছিলোঁ তাৰলৈকে মই মেট্ৰিকলৈ পঢ়িছিলোঁ তাৰপিছত বি এ স্কুলো তাৰপিছত আৰু তেনেকৈ বেলেগ যাব লগা হ'ল বহুত ভাল লাগিছে কিন্তু আমাৰ লগত আছে ৰাজকুমাৰ ছাৰ আপুনি বিজনীত এবাৰ ৰাক্ষসৰে কিবা এটা হৈছিলে মনত আছেনে নাই আপোনাৰ সেইটো এটা অনুষ্ঠান আছিল মানে আধ্যাত্মিক দিশৰ আমাৰ এই কি বুলি কয় প্ৰজাপিতা ব্ৰহ্মকুমাৰী তাতে কিবা অলপ ধ্যান কৰি মানে আমাৰ এই যিটো কি বুলি কয় এইটো দুৰ্গা দেৱী কি কৰে যে মানে সেইটো কৰা মানুহ অলপ কম তেতিয়া মানে এনেকুৱা হ'ল আমি 2-3 মান আছিলোঁ আৰু তাত মানে পূৰা উশাহ টুশাহ বন্ধ কৰি থাকিব লাগে তো সেনেকৈ অলপ সেইটো এটা ধ্যান আৰু সেইটো কৰিছিলোঁ তোমাৰ মনত আছে না প্ৰায় ময়ে পাহৰাৰ নিচিনা হৈছে বিশেষকৈ ভাল আৰু ছাৰে মানে ৰাজকুমাৰ ছাৰে বিশেষকৈ মোক মানে মৰম কৰিছিল তেতিয়া এখেতেও মৰম কৰিছিলে এনেকুৱা নহয় যে মৰম কৰা নাছিলে আৰু বিশেষকৈ মোৰ এজন খুব প্ৰিয় সেই আমাৰ মিনতী বাইদেউ আছিলে ইংলিছৰ আৰু এজন আছিলে আমাৰ হিৰণ্য ছাৰ তো এওঁ বিশেষকৈ মোক ইংলিছত খুব ভাল পাইছিলে কম তাৰমানে মোৰতো তুমি শিক্ষক বুলিয়ে তুমি মোক যিটো পৰিচয় দিছা একচুৱেলি মই স্ত্ৰীখন শিক্ষক হিচাপে মই আজিও যিটো ছেকেণ্ডেৰী আগত বিদ্যা আগৰ কথা আছিল এতিয়া ছেকেণ্ডেৰী ল'ব নোৱাৰে টিচাৰসকলে তথাপিও মই মাজে মাজে কিন্তু কণ্ট্ৰল কৰাৰ কাৰণে ছেকেণ্ডেৰী ল'বলৈ বাধ্য হওঁ কিন্তু মই আপোনাৰ মাৰ খাই পোৱা নাছিলোঁ গম নাপাওঁ মই মাৰ খাই পোৱা নাছিলোঁ তুমি জানি লাজতে কৈছা নেকি আজি মাৰ খাই নাই পোৱা মানে যি কি নহওক ভাল লাগিলে আজিৰ এই বিশেষ দিনটোত থাকি পেলাই নৱবৰ্ষৰ প্ৰথমটো দিন ছাৰসকলৰ লগত অলপ কথা পাতিলোঁ আৰু বহু বছৰ পিছত লগ পাই মোৰ বহুত বেছি ভাল লাগিলে আৰু লগতে আপোনালোকক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ
আৰু সকলোৱে ভালে কুশলে থাকিব ছাৰ আপোনালোকে থাকিব সকলোৱে ভালে কুশলে থাকক আমি দিলো বেষ্ট কমপ্লিমেণ্টছ দিছো গুড বিজনেছ দিছো সকলোকে আমি গোটেইখিনি দিছো যিমানখিনি আমাৰ আছে আমি হিয়া উবুৰি তোমাক দিছো আশীৰ্বাদ দিছো শুভেচ্ছা দিছো শুভকামনা আটাইবোৰ ধন্যবাদ ছাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ